ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ এডভান্স মেথছৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন, যিবোৰ তোমালোকৰ যিটো মেট্ৰিক পৰীক্ষা আছে 26/2 আৰু 2026 চনত তোমালোকে ইয়াৰে পৰা প্ৰশ্নবোৰ তোমালোকে চাবলৈ পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিকেইটা কুৱেশ্যন মই বাছি উলিয়াইছোঁ সেই গোটেইখিনি প্ৰশ্ন মই প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ পৰা চিলেকশ্যন কৰিছোঁ। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই যাবা, কাৰণ ইয়াৰ পৰা তোমালোকে বহুত প্ৰশ্ন কমন পাবা তোমালোকে দেৰি নকৰাকৈ ভিডিঅ'টো চোৱা আৰু তোমালোকে এইবোৰ প্ৰেক্টিছ কৰা আৰম্ভ কৰা। আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইয়াতে যিবোৰ প্ৰশ্ন আহিছে বা প্ৰশ্ন মই চিলেক্ট কৰিছোঁ, MCQ আৰু তোমাৰ লং কুৱেশ্যন দুয়োটা আছে। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, স্কিপ নকৰাকৈ চাবা। এডভান্স মেথামেটিক্সৰ কুৱেশ্যনবোৰ তোমালোকে জানাই, চেপ্টাৰ নাম্বাৰ তোমাৰ কম থাকে, তো কুৱেশ্যনবোৰ তোমাৰ মেক্সিমামে তোমাৰ কি থাকে, কমন কুৱেশ্যন থাকে। ইয়াৰ আগতে মই এছামিছৰ, তাৰপিছত ছায়েন্সৰ, তাৰপিছত তোমাৰ ছ'চিয়েল ছায়েন্স আৰু মেথছ, এই গোটেইকেইটাত মই অলৰেডি দিছোঁ কমন কুৱেশ্যন, আৰু গোটেইকেইটাত তোমাৰ এনালাইচিছ কৰা হয়, মনে কৰা একো নহয়। 100% এনালাইচিছ কৰাৰ পিছতে মই দিওঁ, আৰু যিবোৰৰ পৰা তোমাৰ মেট্ৰিকৰ পৰীক্ষাত তোমাৰ 95%তকৈ বেছি প্ৰশ্ন কমন থাকে সকলো পৰীক্ষাতে। যোৱা বছৰত তেনেকুৱা হৈছে। তো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তো তোমালোকে এইবোৰ ভালদৰে চাই লোৱা। এইবোৰ তোমালোকে ভিডিঅ'টো পজ কৰি তোমালোকে প্ৰশ্নবোৰ চাই লগে লগে প্ৰেক্টিছ কৰিবা, আৰু এইবোৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা, নাইবা তোমাৰ ভিডিঅ'বোৰ তোমালোকে বাৰে বাৰে চাবলগীয়া হ'ব পাৰে। গতিকে স্ক্ৰীনশ্বট মাৰি তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা। চব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ। তোমাৰ যি ইণ্টিজাৰ্ছৰ ওপৰত যিবোৰ কুৱেশ্যন আহে, আৰু তোমাৰ এইটো ছেটৰ ওপৰতো কুৱেশ্যন আহিবই, লং কুৱেশ্যন আহিব, ঠিক আছে। তাৰপিছত চোৱা, এইবোৰ চাই লোৱা তোমালোকে, সেইবোৰ ধুনীয়াকৈ তোমালোকে চাই লোৱা, ঠিক আছে। তোমালোকে এমূৰৰ পৰা চাবা গোটেইখিনি কুৱেশ্যন, যাতে কোনো কুৱেশ্যনটো তোমাৰ ৰৈ নাযায়। চোৱা, তোমাৰ এইবোৰ ট্ৰাইগনোমেট্ৰি, এইবোৰ কুৱেশ্যন তোমালোকে জানা, এইবোৰ কুৱেশ্যন আহি থাকে, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত এইবোৰ কুৱেশ্যন শ্লোপ নিৰ্ণয় কৰা, তোমালোকে চাই লোৱা। এইখিনি MCQ হয়। প্ৰথমতে আমি MCQখিনি চাম, তাৰপিছত লং কুৱেশ্যনখিনি। সেইটো চোৱা, ধুনীয়া MCQ আছে। এইটো MCQ বহুত ইম্পৰ্টেণ্ট হয়। এইবোৰ এনেকুৱা ধৰণৰ MCQ পাবা, লং কুৱেশ্যনো পাবা, ঠিক আছে। তোমালোকে চাই লোৱা সোনকালে, যিহেতু সময় নাই। তোমালোকে এইবোৰ যদি প্ৰেক্টিছ কৰা, ডেফিনেটলি তোমালোকে 95তকৈ বেছি নম্বৰ পাবা তোমালোকে মেট্ৰিক পৰীক্ষাত। আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংক মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। এইখিনি চোৱা, সেইখিনি চোৱা। তাৰপিছত আছে তোমাৰ এইখিনি লং কুৱেশ্যন হয়, এইখিনি চোৱা, বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনকেইটা, ঠিক আছে। এই প্ৰশ্ন গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে তোমাৰ এইখিনি চাই লওক, বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ প্ৰশ্ন। তোমালোকে লগে লগে প্ৰেক্টিছ কৰা এইবোৰ প্ৰশ্ন, এইটো চোৱা। তাৰপিছত আছে এইটো, এইবোৰ প্ৰশ্ন চোৱা, মই এনালাইচিছ কৰাৰ সময়ত এইবোৰ টিক কৰিছোঁ। এইবোৰ কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, চাই লোৱা তোমালোকে। আৰু আৰোহণ পদ্ধতিটো এটা 100% গেৰাণ্টি প্ৰশ্ন পাবা, এটা আৰোহণ পদ্ধতিৰ ওপৰত, ঠিক আছে। তো আৰোহণ পদ্ধতি তোমালোকে ইগন'ৰ কৰিব নোৱাৰা। এনে চোৱা, বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ প্ৰশ্ন। তোমালোকে ইয়াৰ পৰা 95%তকৈ বেছি কুৱেশ্যন কমন পাবা। তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা। আৰু ছায়েন্স আৰু মেথছত তোমালোকে জানাই যে ছায়েন্স আৰু মেথছত তোমাৰ 99% কমন পাবাই। সেইখিনিও গোটেইখিনিও দিয়া হৈছে, তোমালোকে চাই ল'বা। ছ'চিয়েল ছায়েন্সততো 99% কমন পাবা, সেইটো ভিডিঅ' মই দি দিছোঁ, তোমালোকে চাই ল'বা। চৰি বাৰু, চাই ল'বা, এইটো চোৱা। তাৰপিছত আছে এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় এইবোৰ। তাৰপিছত আছে এইটো,
তাৰপিছত এইটো চাই লোৱা মই ডিফাৰেণ্ট টাইপ অফ তোমাৰ ডিষ্ট্ৰিক্টৰ প্ৰি বোৰ্ডৰ কুৱেশ্যনৰ পৰা এইবোৰ উঠাইছোঁ আৰু তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যনৰ পৰা গোটেইখিনি কুৱেশ্যন তোমালোকৰ আহিব ঠিক আছে এইটো চোৱা ইংলিছ আৰু এছামিজ দুটা মিডিয়ামৰ কাৰণেই হয় এইটো চাই লোৱা এইটো এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহিব তাৰপিছত আছে এইখিনি সোনকালে তোমালোকে চাই লোৱা এইবোৰ প্ৰশ্ন এইটো চোৱা ইয়াতে এটা প্ৰশ্ন আছে সৰি বাৰু তোমালোকৰ এই যে যিটো তোমাৰ সেট আছে বা সংহতি আছে সংহতি চেপ্টাৰৰ পৰা কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব এইটো তোমাৰ 4 বা 5 মাৰ্কৰ কাৰণে প্ৰশ্ন আহিব কিন্তু এনেকুৱা ঠিক আছে আৰু তোমাৰ এনেকুৱা যিবোৰ আয়তৰ ওপৰত যিবোৰ প্ৰশ্ন আছে সেইবোৰ কিন্তু চাবা বহুত ইম্পৰ্টেণ্ট হয় আৰু ডিভিজিবিলিটিৰ ওপৰত এটা প্ৰশ্ন চাবা প্ৰত্যেকটো জিলাতে ডিভিজিবিলিটিৰ ওপৰত কুৱেশ্যন আহিছে এনেকুৱা তোমাৰ যিবোৰ ডিভিজিবিলিটিৰ ৰুল আছে আৰু এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইটো 5 মাৰ্কৰ কুৱেশ্যন হয় ঠিক আছে এইটো কুৱেশ্যন তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা ৰৈ নাথাকিবা এইটো এটা তাৰপিছত তোমাৰ ট্ৰাইগনোমেট্ৰিৰ পৰা তোমাৰ এইবোৰ প্ৰশ্ন এইটো এটা এইবোৰ ধুনীয়াকৈ প্ৰেক্টিছ কৰিবা এইবোৰ ৰৈ নাথাকিবা কাৰণ এইবোৰৰ পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত প্ৰশ্ন আহিব আৰু MCQখিনিও দেখুৱাইছোঁ তোমালোকে সেইখিনিও চাবা এইটো চব বহুত ইম্পৰ্টেণ্ট হয় এইখিনি তাৰপিছত আছে তোমাৰ A+IBৰ ফৰ্মত যে লিখিব লাগে সেইটো এটা আছে এইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় ঠিক আছে এইখিনি চোৱা এইটো 16 নম্বৰ তাৰপিছত আছে আৰু এইটো চোৱা এই যিটো প্ৰশ্ন তোমাৰ কুৱেশ্যনৰ ডিভিজিবিলিটিৰ ওপৰত কিন্তু প্ৰশ্ন আহিব তোমালোকে ইগনোৰ নকৰিবা ইম্পৰ্টেণ্ট হয় তাৰপিছত চোৱা এইখিনি ইম্পৰ্টেণ্ট হয় তাৰপিছত আছে এইখিনি চোৱা বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ প্ৰশ্ন তাৰপিছত তোমাৰ এইটো আছে এইবোৰ প্ৰেক্টিছ কৰিবা সোনকালে চাই লোৱা তোমালোকে এইখিনি চোৱা তাৰপিছত এইখিনি আছে এইখিনি আছে তাৰপিছত আছে তোমাৰ এইখিনি এইটো আছে চোৱা তোমাৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ এডভান্স মেথছৰ কমন কুৱেশ্যন আৰু তোমালোকে যদি আজমল ছুপাৰ 40 যদি তোমালোকে যিটো ফেজ 2 হৈ আছে এইটো যদি এপ্লাই কৰিব বিচাৰিছে এপ্লাই কৰা সোনকালে কৰা এপ্লাই কৰিব পাৰিবা তোমাৰ 15 মাৰ্চত এক্সাম হ'ব গতিকে তোমালোকৰ এক্সাম শেষ হৈ যাব তাৰপিছত এক্সাম হ'ব ঠিক আছে তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ